6 নম্বৰ ৱাৰ্ড চেঙা সমষ্টিৰ একেবাৰে পূৰ্বাঞ্চলত অৱস্থিত। আমি আজি বহু বছৰে এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আমি একেবাৰে সৰ্বশান্ত হৈ গৈছোঁ। আজি আমাৰ ৰৌমাৰী পথাৰৰ যিটো মানচিত্ৰ অসমৰ মানচিত্ৰৰ পৰা নোহোৱা যেন হৈ যাব। কিন্তু এই ক্ষেত্ৰত আমি বিশেষকৈ দুখিত। আমাৰ জনপ্ৰতিনিধিসকলে আমাৰ একো খবৰ লোৱা নাই। আমি বৰ দুখেৰে ক'ব লগা হৈছোঁ যে আমাৰ যিজন যুৱ বিধায়ক আমি বহুত আশা কৰি তেখেতক আমি বিধায়ক বনালোঁ, তেখেতে আজিলৈকে এই আমাৰ গৰাখহনীয়াৰ কোনো খবৰ পাতি লোৱা নাই। আৰু তেখেতক আনকি আমাৰ ৰাইজৰ তৰফৰ পৰা খবৰ ক'লেও তেখেতে আহিবলৈ ইয়াত টান পায়। বিশেষকৈ আমি তেখেতক MLA বনাইছিলোঁ। আমাৰ এই চেঙা সমষ্টিৰ ৰাইজে সকলো ৰাইজে একত্ৰিত হৈ তেখেতক ভোট দিছিল যে আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে মই বিধায়ক হোৱাৰ পিছতেই মই প্ৰথম এই গৰাখহনীয়াৰ কাম কৰিম। কিন্তু তেখেতে আজি গৰাখহনীয়াৰ কামটো কৰিব দূৰৰ কথা, কিন্তু আজি আমাৰ এই গৰাখহনীয়াৰ সৰ্বশান্ত হোৱা ৰাইজৰ কোনো খবৰ বাতৰি লোৱা নাই। এই ক্ষেত্ৰত আমি নথৈ দুখিত আৰু তেখেতক আমি গৰিহণা দিছোঁ। আমি ৰাইজে আমি ৰৌমাৰী পাথাৰৰ আমাৰ চেনিমাৰী বালাটাৰী এই ৰৌমাৰী গাঁও এই অঞ্চলৰ ৰাইজে আমি তেখেতক আমি গৰিহণা দিছোঁ। তেখেতে আমাৰ খবৰ বাৰ্তা ল'বলৈ টান পাই আছে। এই ক্ষেত্ৰত আমি বহুত দুখিত। আজি নিজা আমি ৰাইজে উপায়বিহীন হৈ আমি ৰাইজে হাৰি চদা উঠুৱাই গাঁও উন্নয়ন কমিটিৰ জৰিয়তে আমাৰ এই ৰাইজৰ জৰিয়তে আমি নিজাববীয়াকৈ ৰাইজে এতিয়া আমি কাম কৰি আছোঁ। চাওক কিছু হ'লেও যদি সকাহ পাওঁ সেই চেষ্টা কৰি আমি কাম চলাই আছোঁ।